তো ফাইনেলি আজি এজন কন্টেন্ট ক্ৰিয়েটাৰ আমাৰ দাদা আহিছে আমাৰ ওচৰত, মানে আমাৰ চিনিয়ৰৰ ওচৰত। তেখেতে মনিটাইজ পাইছে, পোৱাৰ পিছত দাদাক লগ কৰিব আহিছে। তো কেনেকুৱা লাগিছে দাদাই যে আপুনি যে লগ কৰিব আহিছে ইমান দূৰৰ পৰা, ৰিছপন্স কেনেকুৱা দিছে? বহুত ভাল মনৰ দাদা। মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছো। মোৰ নাম নুৰ হুছেইন খান, মোৰ পেজৰ নামো একেটাই হয়। ইয়াত আহি মই যেনেকুৱা পাইছো, দাদা মোক যেনেকুৱা ৰেচপেক্ট কৰিছে, মোৰ নিজৰ ডাঙৰ দাদাৰ নিচিনাকে মোক আধা ৰাস্তাৰ পৰা আগবাঢ়ি আনিছে। তাৰ কাৰণে দাদাক মই অনেক অনেক ধন্যবাদ জনাইছো। আমাৰ কিছুমান এনেকুৱা কন্টেন্ট ক্ৰিয়েটাৰ আছে, আমি নতুন বুলি যে আমাক কোনো ৰেচপেক্ট নকৰে। একচুৱেলি ফেচবুক জগত এনেকুৱা নহয়, সৰু ডাঙৰ চালে কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। আমি সকলোৱে ভাই ভাই হিচাপত মিলি জুলি কাম কৰিব লাগিব। যেনেকে আমাৰ জুবিন দাই কৈ গৈছে, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমি মুক্ত। এইটো কথা ভাবি আমি সকলোৱে মিলি একগোট হৈ কাম কৰিলে আমি আগবাঢ়ি যাব পাৰিম আৰু সফল হবলৈ সক্ষম হ'ম। এতিয়া চাওক, মই এইটোৱে ক'ব খুজিছো, আমি যেনেকে কাম কৰি আছো আজি হয়তো সফল হোৱা নাই। কোনোবাই ক'ব পাৰে যে মই এই টকা পোৱা নাই, আৰ্নিং নাই, ইটো নাই সিটো নাই, এই নকৰো নেকি, কিন্তু সেইটো নহয়, হয়নে? হয় হয় এদিন নহয় এদিন চাকচেছ হ'ব, আৰু এদিন যে চাকচেছ হ'ব সেইটো নহয়। এতিয়া যিমান কন্টেন্ট ক্ৰিয়েটৰ আছে চবে কষ্ট কৰি ডাঙৰ হৈছে। কোনো মানুহে ইজি প্ৰচেছত গৈ ডাঙৰ হ'ব পৰা নাই। এতিয়া ধৰি থওক, মই যেতিয়া বাহিৰত আছিলো, বাহিৰত মানে অলৰেডি মই কেৰালাত প্ৰায় 8 বছৰমান কাম কৰিছো। তাত এদিন কি হ'ল, তাত এনেকুৱা মোক ৰেচপেক্ট কৰিছিল। এটা ফাংচন আছিল কেৰালা, মালাপুৰম ডিষ্ট্ৰিক্ট, জেগাখনৰ নাম হ'ল পানীপাৰা। তাত এটা শিৱ মন্দিৰত ফাংচন আছিল। তাত মোক অতিথি হিচাপে নিয়ন্ত্ৰণ কৰিছিল। মই গৈছিলো, তাত বঁটা বিতৰণী কাৰ্যসভাত অংশগ্ৰহণ কৰিছিলো। মোক যেনেকুৱা ৰেচপেক্ট দিছে, মই তেতিয়াও দাদাৰ লগত মই কথা শ্বেয়াৰ কৰিছো। আৰু বিশেষকে মই নাম নকওঁ, মই নতুন ইউজাৰ হিচাপত মই আমাৰ চিনিয়ৰ এজনক মই এটা ফটো, এটা ভিডিঅ' পষ্ট কৰিছিলো। দাদা যিহেতু মই নতুনকে কাম কৰি আছো, মোক চিনি নাপায়, আপোনাৰ ফেচ ভেলুটো হলে মই অলপ আগবাঢ়ি যাব পাৰিম। কিন্তু মই আজিলৈকে এই ৰেচপেক্টটো পোৱা নাই। আৰু আমাৰ দাদাক মই ৰাতি 2টাত কল কৰিলেও দাদাক পাইছো। 24 ঘণ্টা। এতিয়া এটা কথাই ভাল লাগিছে, এতিয়া যে আমি যে কাম বিলাক কৰি আছো আৰু ইব্ৰাহিম দাই যেনেকে চাপোৰ্ট দি আছে, সি কৈছে তাৰ কথা হলে এটাই, প্ৰত্যেক ঘৰে ঘৰে কন্টেন্ট ক্ৰিয়েটৰ হ'ব লাগে, সকলোৰে আৰ্থিক অৱস্থা ভাল হ'ব লাগিব। আমাৰ দেশত কোনো মানুহ নিবনুৱা হৈ বহি থাকিব নালাগে, বেকাৰ ঘূৰিব নালাগে, ঠিক কাম বিচাৰি ঘূৰিব নালাগে। ফেচবুকত আহিছে, কিবা এটা তোমাৰ লাভ হৈছে নে কোৱা? আপডেট কথা ক'ব পাৰিছা, আজি কনফিডেন্স আহিছে, মানুহৰ লগত তোমাৰ চাহ চিনাকি পৰিচয় বাঢ়িছে, ফেচ ভেলু বাঢ়িছে। পইচাটো মুচিও কামানি কৰে, পইচা মেটাৰ নাই, কিন্তু ৰেচপেক্ট পাবৰ কাৰণে ফেচবুকৰ কাম কৰিব লাগে। চোৱা, এই দাদাজনে কৈছে আমি অসমৰ পোৱালি হয়, অসমৰ পোৱালি গৈ কেৰালাত গৌৰৱ অনুভৱ কৰিছে, তাৰ পৰা এটা বঁটা আনিছে, কিমান এটা ডাঙৰ কথা। গতিকে নজৰ ৰাখিব আব্দুল ৰচিদক আৰু আমাৰ নুৰ হুছেইন সকলোৱে নজৰ ৰাখিব। আৰু আমি আমাৰ উদ্দেশ্য আমাৰ সফল হ'ব এদিন ইনশাআল্লাহ। জয় অসম, জয় জুবিন দা, জয় জুবিন দা। তো আজিলৈ এৰিছো, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।